ৰজা মৈদাম লেখিকা সমাৰোহ সমিতিয়ে 21 জুনৰ দিনা বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱসৰ লগতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰো আয়োজন কৰে আৰু প্ৰথমতে অনুষ্ঠানটিত এগছি বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন সভানেত্ৰী হীৰা বৰা বাইদেৱে। শান্তিত থাকে তাকে কামনা কৰি আমি এই বন্তি গছি জ্বলাবলৈ মই আৰম্ভ কৰিছোঁ। নমো নমো নাৰায়ণ প্ৰসন্ন হৈগ্ৰহৰি কৰিয়োক মায়াৰ নিৰ্যান আপোনাৰ মহিমা আপুনি বেকত কৰি জিয়ক কৰা পৰিত্ৰাণ জিয়ক কৰা পৰিত্ৰাণ। আজি আমি তেখেতৰ চৰণত এগছি বন্তি আগবঢ়াই তেখেতৰ সৰ্বসময়ৰ সদ্গতি আমি কামনা কৰিলোঁ। ঠিক আছে, অকণমান ধৰি দিয়াচোন বন্তি। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা গীতাশ্ৰী হাজৰিকাই। যদিও আমাৰ বহুতো সদস্যই বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আছিলে কালি, সেইকাৰণে আজি আমি 21 তাৰিখটোত আজি মানে ৰাভা দিৱসটি উদযাপন কৰিবলৈ লৈছোঁ। লগতে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এই হিচাপেও আমি এই দুটা অনুষ্ঠানৰ সংগতি ৰাখি আজি দিনটো ঠিক কৰা হ'ল। আজি বিশ্ব লগতে সংগীত দিৱস হয়। এই তিনিটা আজি একেটা দিনতে পৰিছে, আমাৰ কাৰণে আজি দিনটো কবিতা হয়। আশা কৰিছোঁ আপোনালোক সকলোৱে আজি গীত নৃত্যৰে মুখৰিত কৰিব, অনুষ্ঠানখিনি সফল কৰি তুলিব। পিছত কাৰ্যসূচীখিনি আমাৰ এতিয়া সভানেত্ৰী বাইদেৱে আগবঢ়াই দিব। আপোনালোকে সকলোৱে আশা কৰিছোঁ গীত নৃত্য যি যেনেকৈ পাৰে পৰিৱেশন কৰিব। ধন্যবাদ। ঈশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমু করলে নাসা। ঈশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমু করলে নাসা। বন্দে বন্দে আজি ভব ভগত বৃন্দে বন্দে তব শরণ কমল বন্দে। ঈশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তবু হর দেউ নাসা। জ্বলোৱা অগ্নি কত হুম অগ্নি বিনা এন্ধাৰ তব জয়ী অগ্নি। জ্বলোৱা অগ্নি কত হুম অগ্নি বিনা এন্ধাৰ তব জয়ী অগ্নি। বিশ্বই দেউলৰ জ্ঞানৰে বন্দিৰ আলোকৰে শিখাও ভগ্নাশী।
ভাগৰ বিষয়ে আপুনি একেষাৰ কোনে কোনে গায়? মই ৰাভা দিৱস উপলক্ষে এষাৰ ইয়াত দি থবা। তাৰপিছত আপুনি ক'ব বুলি ময়ো কওঁ, কোনে কোনে কৈ ক'ব আৰু দেই। এষাৰ বুলি ক'লে মই ক'ম। কথা মালিকার গন্ধ লাগে
পুরাণে প্রিয়ে এই জনম মোর হিয়ার পূর্ণ আশা এই জীবন রাতি সকুলো টুকি যাই যে কাতি নাহানি মুখর রূপহি জুনার পরজনমর শুভ লগন যদি হে আমার হয় দেখা পুরাণে পিয়ে এই জনম মোর হিয়ার পূর্ণ আশা পরজনমর শুভ লগন যদি হে আমার হয় দেখা পুরাণে প্রিয়ে এই জনম মোর হিয়ার পূর্ণ আশা পরজনমর শুভ লগন এই জনমৰ কুসুমাৰা যতনে তুমি গাঁঠি ৰাখিলা এই জনমৰ কুসুমাৰা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নেদেখিলা শূন্য মোৰ বুকু হ'ল জেউকা পুৰাবানে পিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা মাইকটো কি হ'ল মাইকটো কিবা এই কেবুলডাল ঢিলা হৈ যায় চবে গেলে কি হ'ব এতিয়া এতিয়া বিউটিয়ে গাব নে বাকীবোৰে গাব তাকে সহায় নালাগে আৰু সহায় কৰিলে পাৰ্চনেল অকণমানি ছোৱালীলৈকে নাচে বেছিকৈ
ৰাভা দিৱসৰ উপলক্ষে এটা কবিতা কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ নাম হ'ল ন সমাজ। অ ঝুমে ঝুমে আম কেঁচা ফুল ঔ বনোৱাৰ দল, নং পোহৰৰ জিলিক ভাঙি যাওঁ আগুৱাই গ'ল। যুগমীয়া সাঁচতীয়া যা যাবৰি মলি, চিকুণাই যাওঁ গা জোগাৰি দেশৰ ধৰি ধৰি। নতুন সাগত নতুন ভাগত ন ধৰাটো জ্বলি, আগুৱাই যাওঁ লগৰীয়া দেখুৱাই যাৰ বল। মুকুটিৰ পথ পোহৰাই যাওঁ আগুৱাই বল বল। শাৰী শাৰী পজাবাৰী লাখে লাখে পিটনিটোৰ পিঠ যোৱা জঞ্জাল, এলালু গলীয়া ডুবাই জগতৰ চিৰ সুন্দৰ। বিশ্ব ভৰা তোমাৰেই সৃষ্টি মনোহৰ, চন্দ্ৰ সূৰ্য গহ ধৰা অগণন্তৰা, সকলোটি তোমাৰেই হৃদয়ৰ ভাৱৰ নিজৰা। তৰুণ নদী গিৰিবন যত জীৱিকা, সকলো তোমাৰেই এই অন্তৰৰ সুন্দৰ প্ৰকাশ। সেই মহাগুণী সৰ্বগুণৰ আধাৰ। গতিকে মই যোগ দিৱসৰ দিনটো সন্মান ৰাখি অকণমান আপোনালোকৰ ওচৰত যোগকে দেখুৱাম। ভগৱানক প্ৰণাম কৰি যোগ আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি শ্ৰীকৃষ্ণক স্মৰণ কৰিছোঁ। শ্ৰীকৃষ্ণ, ব্ৰহ্মা, ওম শিৱ। এইটো আমি 21 বাৰ কৰিব লাগে। মই 21 বাৰ এতিয়া নকৰোঁ আৰু 3 বাৰ কৰি দিওঁ। চিন্তা কৰি কৰিলে আপোনাৰ গোটেই মগজুৰ পৰা গোটেই শৰীৰলৈকে ভগৱানৰ আশীৰ্বাদ আৰু গোটেই শৰীৰটোৱে। ইয়াৰ পিছত মই প্ৰাণায়াম কৰোঁ। আজি ৰাভা দিৱস। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস। এই মৃত্যু দিৱস আজি সমগ্ৰ অসম তথা সমগ্ৰ দেশে পালন কৰিছে। এই মৃত্যু দিৱসৰ আমি এই কলাগুৰুজনৰ বিষয়ে কৈ কি অন্ত কৰিম। তেখেত এজন মহান ব্যক্তি, মহান শিল্পী, কালজয়ী শিল্পী। গতিকে সেইজন ব্যক্তিৰ বিষয়ে আমি আজি অলপ কথাৰে কৈ অন্ত কৰিব নোৱাৰোঁ। কিন্তু এটা কথা, আজি এই দিৱসত তেখেতক আমি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিবলৈ সুবিধা পাইছোঁ। প্ৰায়বিলাক অনুষ্ঠানে এই বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱসটো পালন কৰিছে। আমাৰ যোৰহাটতো